হয়, এয়া বিহুৰ বতৰ। আপোনালোকে জানে এই বিহু বিহু তিনিটি। এই তিনিটি বিহুৰ ভিতৰত আমাৰ ৰঙালী বিহু আটাইতকৈ আপোন। আমাৰ হিয়াৰ আমঠু অসমৰ বাপতি আহোন সাংস্কৃতিক ৰঙালী বিহু। আৰু এই ৰঙালী বিহু অহাৰ লগে লগে আমাৰ ডেকা গাভৰু কণ কণ মইনা মইনাহঁত সকলোৰে বিহুৰ আনন্দত মতলীয়া হয়। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি চৰাইদেউ জিলাৰ দিৰৈ-আঙলি এটা ভিতৰুৱা অঞ্চল এই বটুৱা দিচাং বটুৱা জাতীয় বিদ্যালয়ৰ প্ৰাংগণত তেওঁলোকে বিহুৰ আখৰা চলি আছে। 7 দিনীয়াকৈ প্ৰশিক্ষণ চলিছিলে। এই 7 দিনীয়া প্ৰশিক্ষণৰ আজি অন্তিম দিন, অৰ্থাৎ এই বিহু আখৰাৰ আজি অন্তিম দিনত সামৰণি অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। মই আমাৰ বন্ধুক সমগ্ৰ পৰিৱেশটো মই দেখাব বিচাৰিছো, বিহুৰ এই পৰিৱেশটো। হয়, এয়া কণ কণ মইনা মইনাহঁতে এই 7 দিনৰ বিহু নাচৰ যি প্ৰশিক্ষণ, এই প্ৰশিক্ষণৰ কিমান কি শিকিলে। আগন্তুক যিহেতু বিহু আহি আছে, বিহু তেওঁলোকে বিভিন্ন ধৰণৰ নৃত্য কৰিব গাঁৱে ভূঞে অনুষ্ঠানে প্ৰতিষ্ঠানে বিভিন্ন বিহু মঞ্চত। গতিকে এই বিহু কৰিবৰ কাৰণে তেওঁলোকে ইয়াত আখৰা কৰি আছে। আজি যিহেতু অন্তিম দিনত তেওঁলোকে বিভিন্ন ভংগীমাৰে বিহু নাচ প্ৰদৰ্শন কৰি আছে। সমগ্ৰ অনুষ্ঠানটো মই দ্য নিউজ প্লাছৰ দৰ্শকসকলক দেখাবলৈ প্ৰয়াস কৰিছো। আৰু এয়া এনেধৰণে আজি বিহুৰ আখৰা, যিহেতু বহাগ বিহু নিচেই কাষত, এই কম দিনৰ ভিতৰতে এই বহাগ বিহু অৰ্থাৎ ৰঙালী বিহু আমাৰ মাজত উপস্থিত হ'ব। আৰু আমাৰ মাজত এই বিহুৰ যিটো আখৰা, আমাৰ ঢুলীয়া ককাই ঢোল বজাই আছে, মই দেখাব বিচাৰিছো। এয়া বিহুৰ প্ৰাকক্ষণত তেওঁলোকে ঢোল বাদন কৰি আমাৰ নাচনীসকলক নচুৱাই আছে। তাৰ লগতে সমগ্ৰ পৰিৱেশৰ মাজতে আমাৰ মাজত উদ্দীপ্ত আছে। তেওঁলোকে যিহেতু এই বহাগ বিহুৰ প্ৰাকক্ষণত এই 7 দিনীয়া প্ৰশিক্ষণ লৈছিলে, এই প্ৰশিক্ষণৰ তেওঁলোকৰ মুখ্য উদ্দেশ্য কি আছিল যে এই বিহু যিহেতু বহাগ বিহু আহি আছে, আমাৰ বাপতি আহোন অসমৰ সংস্কৃতি, এই বিহুটো আমাৰ সকলোৰে হিয়াৰ ভিতৰত সমাগম। গতিকে এনে ক্ষেত্ৰত আপোনালোকে এই যে বিহুৰ আখৰাটো কেতিয়াৰ পৰা আৰু কি উদ্দেশ্যত তোমালোকে কৰি, আৰু কোনটো অনুষ্ঠান আয়োজন কৰিছে? 9 দিনীয়া কাৰ্যসূচী আমাৰ জাতীয় বিদ্যালয়ৰ শিশু মুকলি মঞ্চত আজি সামৰণি অনুষ্ঠান হিচাপে আমি বিহুৰ আখৰা আজি সামৰণি মাৰিছোঁ। আমাৰ এই ৰাঙলী অঞ্চলটোৰ যিসকল শিশু আছে, আমাৰ বিহু সংস্কৃতি বিশেষে আমাৰ বিহু নাচৰ ভংগীমা, ধৰক চেও চাপৰ বিহু নাম, এইবিলাক এটা সুন্দৰ ৰূপত যি শিকাৰ যি প্ৰচেষ্টা চব লাগে, তাৰ মানে এখন মঞ্চ দিব বিচৰা হৈছে। আৰু আমি যথেষ্ট উৎসাহী, আমি সকলো ফালৰ পৰা আমি যিসকল শিক্ষাৰ্থী আমাৰ মাজলৈ আহিছে, অভিভাৱকসকলক আমি যথেষ্ট সহায়তা কামনা কৰিছোঁ। সকলোৱে আমাৰ এটা আমি যি উদ্দেশ্যে আমি এই আখৰাতে আমি অনুষ্ঠিত কৰিছিলোঁ, তেওঁলোকে সকলোৱে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি ভাবিছোঁ। অনাগত দিনতো আমাক সহায় কৰিম বুলি জনাইছোঁ। এই বিহুটোত প্ৰশিক্ষক আহিছিলে নেকি? হয়, আহিছিলে। আমাৰ দিৰৈ-আঙলি অঞ্চলৰ এযোৰ হুঁচৰি আছিলে, হুঁচৰি আৰু মুকলি বিহু দল আছিলে। তাতে এগৰাকী বিহুৱতী পাহাৰী কন্যা গগৈ মুখ্য প্ৰশিক্ষক হিচাপে তেওঁ উপস্থিত আছিলে। আজি তেওঁ এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে, তেওঁৰ ব্যক্তিগত প্ৰব্লেমৰ কাৰণে। আৰু আমাৰ স্থানীয় আছে বিহু দিৰৈ-আঙলি বিহু দলৰে এজন বিহুৱা, লগতে ময়ো আছোঁ, মই বিপুল চেতিয়া, আৰু তেনেকৈ আছে। আৰু জ্যেষ্ঠ আমাৰ ইয়াৰে জ্যেষ্ঠ বিহুৱাসকল আছে, জ্যেষ্ঠসকলেও বিহু নাম, বিহুৰ নাচৰ ভংগীমা, বিভিন্ন ঢোলৰ চেও চাপৰ ইত্যাদি তেওঁলোকে শিকাই মেলি দিছে। বিহুৰ লগত সংগতি ৰাখি আজি অনুষ্ঠান আৰু কিবা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে? আৰু আমাৰ আজি ইয়াতে আমাৰ যিসকল স্থানীয় আমাৰ সংবাদকৰ্মী আছে, তেখেতসকলকো আমাৰ সম্বৰ্ধনা জনোৱা হয়। লগতে আমাৰ স্থানীয় বিধায়ক সন্মানীয় যোগেন মহন ডাঙৰীয়াক আমাৰ এই দুইটা অনুষ্ঠানৰ তৰফৰ পৰা পোহৰ নামেৰে এটা পোহৰ আমাৰ বঁটা প্ৰদান কৰা হৈছিল। ধন্যবাদ থাকিল। এই আছিল সমগ্ৰ পৰিৱেশ, বিহুৰ পৰিৱেশ। যিহেতু বিহু চলি আছে, আমাৰ অসমৰ এটা সংস্কৃতি বাপতি আহোন ৰঙালী বিহু আজি এনেধৰণে চলি থাকিব সমগ্ৰ বহাগ মাহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।